নমস্কাৰ বন্ধুগণ ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল খাদ্য বিভাগৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে ডাঙৰ ৰিক্ৰুটমেন্ট আহি গৈছে 36500 চাকৰি মুকলি কৰিছে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি হয় 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলো ভেকেন্সি খিনি কাৰণে আবেদন সমূহ কৰিব পাৰিব কেনেদৰে আবেদন সমূহ কৰিব পাৰিব সকলোখিনি কথা এই ভিডিঅ'টোতে জনাই আছো সো ভিডিঅ'টো শেষলৈকে চাব আৰু যদি চেনেলটো নতুনকৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ WhatsApp চেনেল ভিডিঅ' ডেসক্ৰিপচনত দিয়া আছে তাত গৈ আপোনালোকে ফলোটো কৰি ল'ব তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেট সমূহ পাই থাকিব পাৰিব আহক আজি ভিডিঅ'টো আৰম্ভ কৰো মই আপোনালোকক কৈছে ভেকেন্সি খিনি মুকলি কৰিছে FCI ৰিক্ৰুটমেন্টৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে আপোনালোকৰ এটা ডাঙৰ নিযুক্তি মুকলি কৰি দিছে ভেকেন্সি নেমটো মই আপোনালোকক জনোৱা হৈছে ফুড ডিপাৰ্টমেন্ট অফ ভৰ্তি যেটো আপোনালোকৰ খাদ্য বিভাগৰ ফালৰ পৰা মুকলি কৰি দিছে অৰ্গানাইজেচন নেম আপোনালোকে দেখিব পাইছে ফুড কোঅপাৰেচন অফ ইণ্ডিয়া আৰু ইয়াৰ ভেকেন্সি খিনি কেটেগৰি খিনি মই জনাই দিছো গ্ৰেড 1 গ্ৰেড 2 গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ গোটেইটা লেভেলৰ ভেকেন্সি মুকলি কৰি দিছে আপোনালোকৰ এটা সুযোগ আহি গৈছে এটা অপৰচুনিটি আহিছে সুযোগ আৰু অপৰচুনিটি আপোনালোকে নেহেৰাব আৰু পোষ্ট নেম বিলাক দেখিব পাইছে মেনেজাৰ জুনিয়ৰ ইঞ্জিনিয়াৰ স্টেনো গ্ৰেড 2 এসিস্ট্যান্ট গ্ৰেড 2 টাইপিষ্ট এজি গ্ৰেড 3 ফুড সেফটি অফিচাৰ ফুড এসিস্ট্যান্ট কম্পিউটাৰ অপাৰেটৰ ফুড ইন্সপেক্টৰ এন্ডৰা আপোনালোকে বহুখিনি ভেকেন্সি মুকলি কৰিছে আপোনালোকে গ্ৰেড 2 গ্ৰেড 1 গ্ৰেড 3 গ্ৰেড 4 গ্ৰেড 4 লেভেল সকলোখিনি ভেকেন্সি মুকলি কৰিছে দেখিব পাৰিছে ফুড সেফটি অফিচাৰ এজি গ্ৰেড 3 ফুড এসিস্ট্যান্ট কম্পিউটাৰ অপাৰেটৰ ফুড ইন্সপেক্টৰ ক্লাৰ্ক হেল্পাৰ পিয়ন ওয়াচমেন মানে গোটেইখিনি ভেকেন্সি মুকলি কৰিছে খাদ্য বিভাগৰ ফালৰ পৰা গ্ৰেড 1 গ্ৰেড 2 গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ সকলোখিনি ভেকেন্সি মুকলি কৰি দিছে টোটাল ভেকেন্সি আপোনালোকে দেখিব পাৰিছে 36536 টাও ভেকেন্সি আপোনালোকে দেখিব পাৰিছে আৰু এপ্লাই মোডটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব কেনেদৰে আবেদন সমূহ কৰিব পাৰিব ভেকেন্সি খিনি কেনে কোনটো পদৰ ক্ষেত্ৰত কিমান অৰ্হতা বিচাৰিছে কোৱালিফিকেশন কিমান বিচাৰিছে আৰু ইয়াৰ সিলেবাস বা এক্সাম প্যাটাৰ্ন কি হয় সকলোখিনি কথা মই আপোনালোকক জনোৱা হ'ব সো ভিডিঅটো শেষলৈকে চাই থাকিব অকনো স্কিপ নকৰিব সম্পূৰ্ণ ডিটেইলছ এই ভিডিঅ যোগে আপোনালোকে জানিব পাৰিব হু কেন এপ্লাই ক্ষেত্ৰত অল ইন্ডিয়া মেল আৰু ফিমেল কেন্তে আবেদন সমূহ কৰিব পাৰিব যদি আপোনালোকে মেল হয় তেতিয়াও আবেদন কৰিব যদি ফিমেল হয় তেতিয়াও আপোনালোকে ভেকেন্সি খিনি কাৰণে আবেদন সমূহ কৰিলেও পাৰিব সো যদি এটা আপোনালোকৰ এটা সুযোগ অপৰচুনিটি মুকলি কৰিছে আপোনালোকৰ বাবে এই সুযোগ আৰু অপৰচুনিটি আপোনালোকে নেহেৰাব যদি ইন্টাৰেষ্টেড হয় এলিজিবল হয় আপোনালোকে আবেদন সমূহ কৰি ল'ব পাৰিব আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকে স্যালাৰি সমূহ 28000 পৰা 71100 টকা পৰ্যন্ত লাভ কৰিব পাৰিব আৰু লগতে যিসমূহ গ্ৰেড পে থাকে এফএ থাকে ডিএ থাকে এখিনিও প্লাস হ'ব আপোনালোকৰ বাবে ফুড ডিপাৰ্টমেন্টৰ পৰা ভ্যালিডিটি আহি গৈছে এজ লিমিটৰ সম্পৰ্কে যে মই আপোনাক জনাব যাও কিমান কৈ এজ লিমিট বিচাৰিছে ইয়াৰ যেটো এজ লিমিট হয় এজ লিমিটটো আপোনাক দেখিব পাৰিছে মই জনাই দিছো 18 পৰা 40 বছৰ পৰ্যন্ত এজ লিমিটটো জেনেৰেলি দিয়া আছে তাৰ লগত যেটো এজ ৰিলেক্সেশন হয় হেতু আপোনালোকে লাভ কৰিব পাৰিব যিসমূহ এসসি এসটি ক্ষেত্ৰত হয় তেওঁলোকে 5 বছৰ কৈ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব মানে তেওঁলোকে 45 বছৰ পৰ্যন্ত আবেদন কৰিব পাৰিব ওবিসি ক্ষেত্ৰত 3 বছৰ কৈ ৰিলেক্সেশন সমূহ লাভ কৰিব 43 বছৰ পৰ্যন্ত আবেদন কৰিব পাৰিব আৰু পিডব্লিউবিডিৰ ক্ষেত্ৰত 10 বছৰকৈ এজ ৰিলেক্সেশন সমূহ লাভ কৰিব তেওঁলোকে 18 পৰা 50 বছৰ পৰ্যন্ত আবেদন সমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা সুযোগ আহিছে অপৰচুনিটি আহিছে যদি ইন্টাৰেষ্টেড হয় বা যদি আপোনালোকে বৰ্তমানলৈকে আবেদন সমূহ কৰা নাই আপোনালোকে আবেদন সমূহ কৰি ল'ব পাৰিব যদি আপোনালোকে FCI বিভাগত চাকৰি কৰিম বুলি ভাবি আছে ফুড কোঅপাৰেচন অফ ইণ্ডিয়াত যদি আপোনালোকে চাকৰি কৰিম বুলি ভাবি আছে খাদ্য বিভাগত আৰু ইয়াৰ যেটো সিলেকশন প্ৰসেস সম্পৰ্কে যে মই ক'বলৈ যাওঁ ইয়াৰ সিলেকশন প্ৰসেসটো হ'ব ৰিটেন এক্সাম অনুষ্ঠিত হ'ব CBT এক্সাম CBT এক্সামত পাছ হলে আপোনালোকৰ ডকুমেন্টস ভেৰিফিকেশন হ'ব আৰু CBT এক্সামৰ ক্ষেত্ৰত আপোনালোকৰ এটা কাট অফ যাব সেই কাট অফত আপোনালোকে কোৱালিফাই কৰিব লাগিব জেনেৰেলৰ কাৰণে বেলেগ কাট অফ যাব OBC কাৰণে বেলেগ যাব SSC কাৰণে বেলেগ যাব আৰু EWS ৰ কাৰণে বেলেগ যাব যেটো আপোনালোকৰ চেন্ট্ৰেল লেভেল হয় ইয়াত আপোনালোকে EWS টো লাভ কৰিব পাৰিব আৰু এতিয়া আহিলো ইয়াৰ এক্সাম প্যাটাৰ্নটো কেনেদৰে অনুষ্ঠিত হ'ব ইয়াৰ এক্সাম প্যাটাৰ্নটো সাবজেক্ট কিটা হৈছে আপোনালোকৰ ইংলিশ ল্যাঙ্গুৱেজ ৰিজনিং এবিলিটি দাপা আপোনালোকৰ নিউমেৰিকেল এপ্টিটিউড জেনাৰেল ষ্টাডি কিটা আপোনালোকৰ ইয়াৰ এক্সাম প্যাটাৰ্ন হয় ইংলিশ ল্যাঙ্গুৱেজৰ কাৰণে 25 টা কোৱেশ্চন 25 মাৰ্ক থাকিব আৰু 15 মিনিট পাব ৰিজনিং এবিলিটি কাৰণে 25 টা কোৱেশ্চন 25 মাৰ্ক 15 মিনিট পাব নিউমেৰিকেল এপ্টিটিউডৰ কাৰণে 25 টা কোৱেশ্চন 25 মাৰ্ক আৰু ইয়াৰ কাৰণে 15 মিনিট আপোনালোকে লাভ কৰিব পাৰিব জেনাৰেল ষ্টাডিৰ কাৰণে 25 টা কোৱেশ্চন 25 মাৰ্ক ইয়াৰ কাৰণে 15 মিনিট পাব টোটাল 100 কোৱেশ্চন 100 মাৰ্ক আৰু 60 মিনিট আপোনালোকে লাভ কৰিব পাৰিব আৰু এই ভেকেন্সি খিনি কাৰণে আপোনালোকক মই জনাইছো এইকিটা আপোনালোকে সাবজেক্ট পঢ়িব লাগিব CBT এক্সামৰ ক্ষেত্ৰত আৰু ইয়াৰ যেটো কোৱালিফিকেশন হয় কোৱালিফিকেশন আপোনালোকে 10 পাছৰ আবেদন কৰিব পাৰিব 12 পাছৰ আবেদন কৰিব পাৰিব লগতে যদি আপোনালোকে গ্ৰেজুৱেচন পাস কৰিছে তেতিয়াও আবেদন সমূহ কৰি ল'ব পাৰিব ইয়াৰ যেটো এডুকেশন কোৱালিফিকেশন হয় সো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এলিজিবল হয় আপোনালোকে আবেদন সমূহ কৰি ল'ব পাৰিব ইয়াৰ মই সম্পূৰ্ণ ডিটেইলছটো আপোনালোকক জনাই দিছো সো যদি আপোনালোকে সুযোগ আপোনালোকৰ এটা ডাঙৰ সুযোগ মুকলি কৰিছে ৰেলৱে ফালৰ পৰা আৰু সৰি আপোনালোকৰ FCI ফালৰ পৰা যেটো ফুড কোঅপাৰেচন অফ ইণ্ডিয়া তাৰ ফালৰ পৰা মুকলি কৰিছে সো যদি ইন্টাৰেষ্টেড হয় এলিজিবল হয় আপোনালোকে আবেদন সমূহ কৰিব পাৰিব এখন অফিচিয়েল এডভাৰটাইজমেন্ট FCI ফালৰ পৰা মুকলি কৰিছে কিন্তু বৰ্তমানলৈকে এপ্লাই লিংকটো ষ্টাৰ্ট হোৱা নাই আৰু ইয়াৰ যেটো আপোনালোকৰ এপ্লাই লিংক হয় সেই এপ্লাই লিংকটো ষ্টাৰ্ট হ'ব আপোনালোকৰ এপ্ৰিল মাহৰ পৰা সো সেই কাৰণে আমাৰ চেনেলটো বৰ্তমান
এটা সাবস্ক্ৰাইব কৰি থওক যেতিয়া আপোনালোকৰ এপ্লাই লিংক এক্টিভ হ'ব সকলোকে আগত আপোনালোকে লাভ কৰিব কিয়নো অলপ দেৰি হৈ গ'লে আপোনালোকে সাৰ্ভাৰৰ প্ৰব্লেম দেখাই দিয়ে সো ইন্টাৰেষ্টেড বা এলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু মই আপোনালোকক জনাই দিছোঁ আৰু আপোনালোকে যিমান পাৰে সিমান ভিডিঅ শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধু-বান্ধৱে ডেইলি জবৰ আপডেটসমূহ আমাৰ চেনেলৰ থ্ৰুতে আপোনালোকে লাভ কৰি থাকিব পাৰে আৰু এইখিনি এপ্লাইসমূহ আপোনালোকে এপ্ৰিল মাহৰ পৰা আৰম্ভ হ'ব সো ইন্টাৰেষ্টেড এলিজিবল আবেদনসমূহ